নচলিব মন্দিৰ ভাঙা বন্ধ জয় শ্ৰীৰাম জয় শ্ৰীৰাম বলে বলে ভাৰত মাতা কে বলে বলে ভাৰত মাতা কে বন্দে মাতরম বন্দে জিন্দাবাদ 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 জয় শ্ৰীৰাম জয় শ্রীরাম জয় শ্ৰীৰাম জয় শ্রীরাম মন্দির পবিত্র করো অপরাধী গ্রেপ্তার করো জয় শ্রীরাম জয় শ্রীরাম মন্দিরের উপর অত্যাচার নচলিব 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 জাহাদী গোয়েন্দা গো ব্যাক জাহাদী হুঁশিয়ার 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 জয় শ্রীরাম 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 মঠ মন্দিরের সুরক্ষা নিশ্চিত করক মঠ মন্দিরের সুরক্ষা নিশ্চিত করক মঠ মন্দিরের সুরক্ষা নিশ্চিত করক জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম ভারত মাতা কি জয় শ্রীরাম জয় শ্রীরাম রামজাদি হুঁশিয়ার 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 যোৱা পৰহি ৰাতি 12টা পাছত আমাৰ ৰঙিয়া তিনিআলি শিৱ মন্দিৰত এজন দুৰ্বৃত্ত প্ৰৱেশ কৰি মন্দিৰৰ আচবাব বস্তু বাহিনী লণ্ডভণ্ড কৰে মন্দিৰৰ ত্ৰিশূল ভাঙি পেলাই মন্দিৰত যি ধ্বজ থাকে ধ্বজ তেওঁলোকে এতিয়া জ্বলাই দিয়ে তাৰপিছত এই ঘটনাক লৈ আমাৰ মন্দিৰ পৰিচালনা সমিতিয়ে ৰঙিয়া থানাত এখন এজাহাৰ দিছিল কিন্তু আজি 3 দিন সময় উকলি যোৱাৰ পিছতো বৰ্তমানলৈকে যে অপৰাধী যিজনে মন্দিৰত সোমাই মন্দিৰৰ এই আচবাব লণ্ডভণ্ড কৰিছে এই অপকাৰ্য কৰিছে সেইজনৰ বিৰুদ্ধে পুলিচে কোনো ধৰণৰ অভিযোগ ব্যৱস্থা লোৱা আমি দেখা নাই গতিকে আমি ৰাষ্ট্ৰীয় বজৰং দলে আজি এই ৰঙিয়া তিনিআলি ভাৰত ভূটান পথ অৱৰোধ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰোঁ লগতে খুব কম সময়ৰ ভিতৰত এই অপৰাধীজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ দৃষ্টান্তমূলক শাস্তি প্ৰেৰণ দিবলৈ আমি ৰঙিয়া প্ৰশাসনক আমি অনুৰোধ জনাওঁ জয় শ্রীরাম আজি ঘটনাৰ 3 দিন হৈ যোৱাৰ পিছতো সেই কাল্পিকজনক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত আজি ৰাষ্ট্ৰীয় বজৰং দল আমি ৰঙিয়া জিলা সমিতিয়ে এই ৰঙিয়া ভূটান পথ অৱৰোধ কাৰ্যসূচী আমি পালন কৰোঁ আৰু এই কাৰ্যসূচীৰ মাধ্যমেৰে আমি ৰঙিয়া মহকুমা প্ৰশাসনক দাবী জনাওঁ যে অতি শীঘ্ৰে এই কাল্পিকজনক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।